1 কেটা সলভ কৰিম কোৱেশ্চন নম্বৰ 1 ত কৈছে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা এটা বহুপদৰ x + 1 টো কোনটোৰ এটা উৎপাদক হয় তাক আমি চাব লাগিব ফাৰ্ষ্টটো আমি কৰো প্ৰথমটো বহুপদ দিয়া আছে এটো আৰু যেহেতু আমাক দিয়া আছিল কি x + 1 টো কোনটোৰ উৎপাদক হয় দিছে গতিকে x + 1 আমি 0 বুলি ধৰি লৈছো আৰু x তেতিয়া হ'ব -1 এতিয়া x ৰ জায়গাত আমি -1 টো পাতি পিনি চাম এই বহুপদটোত x ৰ জায়গাত আমি -1 পাতিম আৰু যদি শূন্য ওলাই তেতিয়া হলে x + 1 টো বহুপদটোৰ এটা উৎপাদক হ'ব এতিয়া প্ৰথম দিয়া আছে x³ x³ plus x² plus x + 1 এটো আসলে বহুপদ আমাক দিয়া আছে গতিকে এই বহুপদটোত আমি পাতি চাম x মানে হৈছে এতিয়া -1 x ৰ জায়গাত আমি -1 পাতিম -1 whole cube plus -1 square plus x মানে হৈছে আকৌ -1 এ হ'ব plus 1 গতিকে x যিমানবোৰ x আছিল x ৰ জায়গাত হৈ গল -1 -1 এতিয়া -1 তিনটা পূৰ্ণ হলেও 1 ওপৰত যিমানে থাকক 1 ৰ লগত 100টা 1 এ হওক বা 200টা 1 এ হওক 1 8টা হওক 3টা হওক 1 লগত 1 এ হ'ব হলে আৰু ওপৰ নাম্বাৰটো যদি অযুগ্ম হয় তেতিয়া হলে মাইনাস চিন থাকিলে মাইনাস চিনটো বহে প্লাস আছে প্লাস -1 স্কয়াৰ কৰিলে মানে এটো 1 এ হ'ব প্লাস মাইনাসে চিনটো মাইনাস চিন আহে -1 আৰু লাষ্ট 1 +1 এতিয়া -1 কেটা হল এটা দুটা আৰু +1 কেটা এটা দুটা গতিকে -1 + 1 কেনসেল -1 + 1 কেনসেল গতিকে কি থাকিব 0 থাকিব গতিকে যেহেতু x + 1 টো আমি উলিয়ালো x ৰ মানটো -1 হয় আৰু এই x + 1 টো বহুপদটোৰ এটা উৎপাদক হয় এই বহুপদটোৰ এটা উৎপাদক হয় কাৰণ ইয়াত আমি ভাগ হেক পালোগে 0 গতিকে এই বহুপদটোৰ ক্ষেত্ৰত এটো এটা কি হ'ব x + 1 টোৰ এটা উৎপাদক হ'ব এতেকে x + 1 বহুপদটোৰ এটা উৎপাদক হয় বহুপদটোৰ এটা উৎপাদক হয় এতিয়া আমি 2 নম্বৰটো কৰিব লাগে 2 নম্বৰ দি আছে x4 x³ x² plus x plus 1 গতিকে এই অংকটো আমি পাতি ললো x4 x3 x² এটো পাতিলো আৰু x plus 1 টো ইয়াৰ এই বহুপদটোৰ উৎপাদক হয় নহয় আমাক চাব দিছে গতিকে x ৰ মানটো উলিয়াছো -1 এতিয়া আমি এই বহুপদটোত যিমানবোৰ x আছে সবতে এই -1 টো পাতি চাম এতিয়া আকৌ দিয়া আছে x4 plus x³ plus x² plus x plus 1 গতিকে এটা আমি পাতিলো এতিয়া আমি পাতিম -1 power 4 -1 power 3 plus -1 square plus -1 আকৌ plus 1 গতিকে এতিয়া -1 ক আমি 4টা পূৰণ কৰিলো 1 হ'ব তাৰ পিছত এটো যেহেতু যুগ্ম নাম্বাৰ থাকিলে আৰু মাজৰ এই চিনটো যদি বিয়োগত হয় তেতিয়া হলে বিয়োগত থাকিলে ওপৰত যদি যুগ্ম নাম্বাৰ থাকে তেতিয়া হলে মাইনাস চিনটো নাইকিয়া হৈ যায় ওপৰত 2 4 6 এনেকৈ থাকিলে তো মাইনাসটো উঠি যায় এতিয়া এটো -1 কিউ আছে -1 কিউ এটো অৰ্থাৎ ওপৰ নাম্বাৰটো অযুগ্ম হোৱাৰ কাৰণে এই বিয়োগ চিনটো বহি যাব আৰু এই বিয়োগ চিনটো বিয়োগ হৈ আছে গতিকে আকৌ যোগে বিয়োগে কি হ'ব বিয়োগে হ'ব অৰ্থাৎ ওপৰটো যদি যুগ্ম হয় তেতিয়া হলে বিয়োগ চিনটো উঠি যায় আৰু যদি ওপৰ নাম্বাৰটো অযুগ্ম হয় তেতিয়া হলে বিয়োগ চিনটো বহে এটো ভিতৰ নাম্বাৰটো 1 আছে তাপা এটো আছে যুগ্ম হলে কি কলো যুগ্ম হলে বিয়োগ চিনটো উঠি যায় যোগ চিন হ'ব আকৌ এটো যোগে বিয়োগে বিয়োগ কিন্তু
যোগে বিয়োগে বিয়োগ অৰ্থাৎ ইয়াত বিয়োগ চিন কেইটা আছে এডাল আছে আৰু এডাল হ'লে একটো হৈছে অযুগ্ম নম্বৰ গতিকে এটো হ'ব মাইনাস চিনটো আহি যায় প্লাস 1 এটো প্লাস 1 মাইনাস 1 প্লাস 1 মাইনাস 1 প্লাস 1 থাকিলে এতিয়া লাষ্টত কি থাকিলে প্লাস 1 গতিকে এটো কি হ'ব প্লাস 1 থকাৰ কাৰণে এটো কি হ'ব এটো হ'ব x plus 1 to এই x plus 1 to এই বহুপদটোৰ এটা উৎপাদক নহয় এটাকে x plus 1 বহুপদটোৰ উৎপাদক নহয় বহুপদটোৰ উৎপাদক নহয় এবাৰ কোৱেশ্চন নম্বৰ 3 লে আহোঁ x4 3x3 3x square x1 আমি কোৱেশ্চনটো পাতি লৈছো আৰু আগৰ দৰে x plus 1 is equal to 0 x ৰ মানটো আমি পাম -1 গতিকে -1 পাতি চাম এতিয়া আমি পাতো ডাইৰেক্ট কৰিলে হ'ব এটো -1 x ৰ জায়গাত -1 ওপৰত পাৱাৰ আছে 4 পাৱাৰ 4 প্লাস 3 x power 4 x ৰ জায়গাত কিমান হ'ব x ৰ জায়গাত -1 power 4 to power 4 plus 3 x square x ৰ মানটো কিমান x square মানে x ৰ জায়গাত কি পাতি আহিছো -1 ওপৰত স্কয়াৰ আছে স্কয়াৰ প্লাস x ৰ জায়গাত -1 আৰু +1 এতিয়া এই অংকটো আমি কৰিলে মানে হ'ব এটো যুগ্ম নম্বৰ গতিকে মাইনাস চিনটো উঠি যাব 1 আৰু প্লাস 1 ৰ ওপৰত 4 আছে আৰু মাইনাসত আছে অংকটো গতিকে মাইনাস চিনটো উঠি যাব যুগ্ম নম্বৰ থাকিলে মানে মাইনাসটো উঠি যায় আৰু এটো x চাৰিটা পূৰণ হলে একে হ'ব আৰু 1 টো 3 লগত পূৰণ হলে 3 গুণ 3 হ'ব প্লাস -1 টো স্কয়াৰ আছে অৰ্থাৎ যুগ্ম নম্বৰ হলে মাইনাস চিনটো নাইকিয়া হৈ যায় 1 3 গুণ 3 প্লাস মাইনাসে -1 +1 গতিকে 1 3 4 হল 4 3 7 7 হল আৰু এটো কেনসেল হল গতিকে 7 এটা 7 হলে মানে কি হ'ব x + 1 টো ইয়াৰ উৎপাদক নহয় এতেকে আমি লিখিব পাৰো x + 1 বহুপদটোৰ উৎপাদক নহয় এতিয়া আমি কৰো কোৱেশ্চন নম্বৰ 4 কৈছে x³ - x² - 2 plus √2 into x plus √2 আমি কোৱেশ্চনটো পাতিলো ঠিক আছে আমি কোৱেশ্চনটো পাতিলো x plus 1 is equal to 0 x equal to -1 আমি এতিয়া x ৰ জায়গাত পাতিম x ৰ জায়গাত কি পালো x ৰ জায়গাত -1 পালো গতিকে x জায়গাত পাম -1 ওপৰত আছে কিউব minus x square আছে -1 square minus bracket 2 plus √2 into বুলি কয় x into মানে পূৰণ হৈ আছে আৰু এই ব্ৰেকেটৰ ভিতৰত দুইটা নাম্বাৰ x ৰ লগত পূৰণ হৈ আছে প্লাস √2 এতিয়া -1 টো এটো ওপৰত কি আছে ইয়াৰ ভিতৰত মাইনাস আছে ওপৰত আছে অযুগ্ম নাম্বাৰ 3 টো অযুগ্ম নাম্বাৰ গতিকে মাইনাস চিনটো আহিব 1 আৰু 1 3টা পূৰণ হলে 1 হয় এতিয়া এই বিয়োগ চিনটো আমি পাতিলো এই বিয়োগ চিনটো কিন্তু ওপৰত যুগ্ম নাম্বাৰ থকাৰ কাৰণে এটো যুগ্ম হৈ যাব আৰু যোগে বিয়োগে বিয়োগ চিন 1 বিয়োগ এতিয়া x টো দুইটা অংক লগত পূৰণ হৈ আছে বাৰু আমি এটা প্ৰথম পাতিম 2 যোগ √2 আৰু x ৰ মানটো হৈছে -1 x ৰ মানটো -1 plus √2 plus √2 আমি কৰিব লাগিব -1 -2 পাম আৰু এই দুটা লগি -2 হ'ল -2 লগত -1 টো পূৰণ হ'ব 2 লগত -1 টো পূৰণ হলে এটো হ'ল আকৌ -2 মাইনাস চিনটো আকৌ ইয়াৰ লগত পূৰণ হ'ব -√2 হ'ব আকৌ প্লাস √2 এতিয়া -2 বিয়োগে বিয়োগে যোগ 2 হ'ব আৰু বিয়োগে বিয়োগে যোগ √2 হ'ব আকৌ যোগ √2 গতিকে এটো হৈছে
আৰু -2 যোগ 2 আৰু এইটো প্লাছটো এইটো ৰুটত আছে দুটা আমি জানো যে ৰুটত একে নাম্বাৰ যদি দুটা থাকে ৰুটত একে নাম্বাৰ যদি দুটা থাকে তেতিয়াহ'লে এটা নাম্বাৰ ৰুটৰ বাহিৰলৈ ওলাই আহে অৰ্থাৎ ইয়াত ৰুটটো কেইটা আছে ৰুটটো আছে 2 ৰুটটো আছে দুটা এইটো বস্তু আমি এনেকৈ লিখিব পাৰোঁ এনেকৈও লিখিব পাৰোঁ এইটো ঠিক আছে এইটো যে কি নহওক আমি এতিয়া লাষ্টৰ নাম্বাৰটো কি পালোঁ 2 ৰুটটো পালোঁ গতিকে এইটো 0 নাপালোঁ 0 নোপোৱাৰ কাৰণে এই x+1টো বহুপদটোৰ উৎপাদক নহয় লিখি দিব পাৰোঁ x+1 বহুপদটোৰ এটা উৎপাদক নহয় গতিকে আজিলৈ ইমানে আছিলে অনুশীলন 2.4 কুৱেশ্যন নম্বৰ 1 কেইটা সলভ কৰিলোঁ আৰু পিছত আমি কুৱেশ্যন নম্বৰ 2 কেইটা কৰিম পিছৰটো ভিডিঅ'ত